এছিয়া মহাদেশৰ ভিতৰতে দীৰ্ঘতম শিলালিপিখন আজি অনাদৃত অৱহেলিত। মৰিগাঁও জিলাৰ ঐতিহাসিক মায়ং পাহাৰত থকা শিলালিপিখন সংৰক্ষণৰ প্ৰতি উদাসীন প্ৰত্নতত্ত্ব বিভাগ। বুঢ়া মায়ঙৰ পথৰ কাষত থকা এই শিলালিপিখন উদ্ধাৰ হৈছিল 1972 চনত। বহু আবেদন নিবেদনৰ পিছত অসম চৰকাৰৰ প্ৰত্নতত্ত্ব বিভাগে দায়িত্ব লৈছিল শিলালিপিখনৰ সংৰক্ষণৰ। কিন্তু শিলালিপিৰ চৌপাশে এখন বেৰা দিয়ে দায়িত্ব সামৰিলে চৰকাৰী বিভাগটোৱে। ফলত আজি অৱহেলিত হৈ থকাত শিলালিপিখনৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিছে। এই সন্দৰ্ভত সবিশেষ জনাব নজৰুল ইছলামে। হয়, মই এই মুহূৰ্তত উপস্থিত আছো মৰিগাঁও জিলাৰ মায়ঙৰ এটুকুৰা ঐতিহাসিক ঠাই বুঢ়া মায়ং। আৰু এই মায়ং পাহাৰৰ দাঁতিত এখন শিলালিপি আছে। এছিয়াৰ ভিতৰতে দীৰ্ঘতম শিলালিপি হিচাপে ইতিমধ্যে চিহ্নিত হৈছে। আমি ইয়াৰ পথটো দেখুৱাইছো, গুৱাহাটী নাৰেংগীৰ পৰা অহা পথ এইটো। আৰু এই পথটোৰে আমি এতিয়া শিলালিপিখনত আমি প্ৰৱেশ কৰিম। আমি শিলালিপিখনত যাবৰ কাৰণে চেষ্টা কৰিছো। আমি এই শিলালিপিখন কিদৰে অৱহেলিত হৈ আছে, অনাদৃত হৈ আছে, আমি সেই কথাটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। অকণমান আমি প্ৰথমতে দেখুৱাম যে প্ৰত্নতাত্ত্বিক যিটো সঞ্চালকালয় অফিচৰ পৰা এই ধৰণৰ কিছু আখৰ লিখি থৈ দিছিলে, আৰু সেইবোৰো এতিয়া অপৰিষ্কাৰ হৈ আছে, লেতেৰা হৈ আছে। কিন্তু এই ক্ষেত্ৰত প্ৰত্নতত্ত্ব বিভাগে যি ধৰণৰ পদক্ষেপ ল'ব লাগিছিল সেয়া কিন্তু হৈ উঠা নাই। আমি অকণমান এতিয়া সন্মুখৰ ফালে যাম, শিলালিপিখনৰ দৃশ্যটো দেখুৱাম। এইটোৱে এলেকাটো, এই ভূখণ্ডত এটা সময়ত আজিৰ পৰা প্ৰায় কেইবা দশক পূৰ্বে ইয়াতে গাঁৱৰ কিছুসংখ্যক লোকে জুই জ্বলাই দিছিলে। তাৰপিছত ইয়াতে উদ্ধাৰ হৈছিল এই শিলালিপিখন। এছিয়াৰ দীৰ্ঘতম শিলালিপি হিচাপে চিহ্নিত। ইতিমধ্যে বহুতো লোক আহিছে এই শিলালিপিখনৰ কাষলৈ চাবৰ কাৰণে, দৰ্শন কৰিবৰ কাৰণে। আৰু কিন্তু এই শিলালিপিখন আজিৰ তাৰিখত কিদৰে অৱহেলিত হৈ আছে, অনাদৃত হৈ আছে, সেই কথাটোৱে ইয়াত বসবাস কৰা প্ৰত্যেকগৰাকী ব্যক্তিক চিন্তিত কৰি তুলিছে। আমি পৰিৱেশটো দেখুৱাইছো, চাওক চৌহদটো কেনেধৰণৰ এটা অৱস্থাত আছে। এই ক্ষেত্ৰত প্ৰত্নতাত্ত্বিক বিভাগে যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল বা জিলা প্ৰশাসনৰ ফালৰ পৰা, সেয়া কিন্তু হৈ উঠা নাই। এতিয়া আমি শিলালিপিখন দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এয়া চাওক, আমাৰ শিলালিপিখনত যিবোৰ আখৰ আছিলে, সেই আখৰসমূহ এতিয়া প্ৰায় চিন মোকাম নোহোৱা হৈ গৈছে। প্ৰায় 7ম 8ম শতিকাত এই শিলালিপিসমূহত থকা আখৰবোৰ ইয়াতে আজিলৈকে পাঠ উদ্ধাৰ নহল। ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা নললে। আমি ইয়াত দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো এইসমূহ আখৰ, আৰু এতিয়া ধৰিবই নোৱাৰি এক প্ৰকাৰ। আমি এই শিলালিপিখনৰ কিছু ইতিহাসৰ কথা আমি জানিবৰ কাৰণে চেষ্টা কৰিম। আমাৰ লগত এই গাঁওখনৰ বুঢ়া মায়ঙৰ যিগৰাকী সচেতন ব্যক্তি আছে, দীপন কাঠাৰ ডাঙৰীয়া, আৰু তেখেতৰ লগত আৰু এগৰাকী ব্যক্তি আছে। তেখেতসকলৰ সৈতে কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিম যে আপোনালোকে এই শিলালিপিখন কিদৰে উদ্ধাৰ কৰিছিলে আৰু আজিৰ তাৰিখত কি অৱস্থাত আছে, সংৰক্ষণৰ ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা লৈছে চৰকাৰৰ ফালৰ পৰা, অলপ ক'ব নেকি? হয়, এই শিলালিপিখন 1972 চনত মানে ইয়াত মানে শিলালিপিখনৰ মানে জংঘলে আৰু কটবাহৰ জাজৰিত মানে লিপ্ত হৈ আছিলে। 72 চনত যেতিয়া আমি গৰু চাৰি ফুৰোঁ, এই গৰু চাৰি ফুৰোঁতে ইয়াত দুটামান মানে গুই সাপ আৰু হেৰি সোমোৱাৰ কাৰণে আমি জুই লগাই দিয়াত, যেতিয়া জুই লগাই দিলোঁ, পিছদিনাখন মুকলি হৈ গ'ল ঠাইখিনি। মুকলি হৈ যোৱা ঠাইখিনি দেখিলোঁ যে কিমান দীঘল দীঘল মানে আখৰ, যে এই আখৰবিলাক মানে আমি দেখা পাই আমাৰে এজন প্ৰবক্তা আছিল হেৰিৰ মায়ং হাই ছেকেণ্ডেৰী, লোকেন্দ্ৰ হাজৰিকাদেৱক আমি খবৰ দিয়াত তেওঁ আহি তাৰমানে এই বস্তুটো অলপ তেওঁ প্ৰচাৰ কৰিলে। তাৰপিছতে আমাৰ দিলীপ মেধি বুলি এজন প্ৰবক্তা আছিল, তেওঁ তেতিয়া কটন কলেজৰ আছিল। তেখেতে মানে তেতিয়া নাৱত পাৰ হৈ কাজুলিমুখে এই কথা গম পায়, তেওঁ চাই তেতিয়া 1980 চনত তেওঁ মানে এইখন শিলালিপিত মানে মানে আখৰবিলাক মোচা যাব বুলি তেওঁ এটা বিভাগক কৈ তেওঁ মানে এখন মানে পকাৰ ৱাল দিলে। তাৰপিছত যাই আমি বহুত লিখা মেলা কৰিলোঁ পুৰাতত্ত্ব বিভাগত। আমি ডাইৰেক্টৰৰ লগত যোগাযোগ কৰিলোঁ যে এইটো আমাৰ সংৰক্ষণ কৰিব লাগে, যিহেতুকে আমাৰ এসময়ত চন্দ্ৰপুৰ যেতিয়া কাজুলিমুখৰ দলংখন হ'ব, যে গুৱাহাটীৰ মানে প্ৰৱেশদ্বাৰ দুৱাৰ হ'ব, যিহেতুকে কাজি মানে পবিতৰালৈ মানে বিভিন্ন পৰ্যটক আহিব, বিভিন্ন দেশৰ মানুহ আহিব, এনেধৰণৰ কোৱাত খুব দাবী দুবা কৰাত তেখেতসকলে এইটো মানে 2002-03 চনৰ মানত মানে এইটো মানে সংৰক্ষণ কৰি তেওঁলোকে তাৰমানে দিয়াত সংৰক্ষিত হ'ল। তাৰপিছতে ইয়াত এজন ফ'ৰ্থ গ্ৰেড মানে এজন মানে কৰ্মচাৰী দিছিল, কিন্তু এতিয়া তেওঁলোকৰ তাৰমানে কোনো ভাত্তা নোপোৱাৰ কাৰণে তেওঁলোকৰ গুচি গ'লগৈ, তেওঁলোকৰ কাম নহয়। এতিয়া আমি অলপ মানে লজ্জাজনক ব্যৱস্থা আমি পাইছোঁ, মানে হৈছে আমাৰ, যে বিভিন্ন মানুহে আমাক লগ পাই সোধে যে এই শিলালিপিখন এনেকুৱা এটা ভাল বস্তু, এনেকুৱা এটা লেতেৰা পৰিৱেশ হৈ আছে, যে আপোনালোকে ইয়াৰ ওপৰত কি ভূমিকা লৈছে। এতিয়া আমি বহুত মানে
ডাইৰেক্টৰক বা আমি মানে উপায়ুক্তকো আমি জনাইছোঁ, কিন্তু তেওঁলোকে কিন্তু ইয়াৰ কোনো চাফ চিকুণ কৰাৰ কোনো ব্যৱস্থা লোৱা নাই।